Hi everyone, welcome back to my channel. Aji Saturday weekend or blog share koribo goi asu. Yat mo breakfast banabo loisu. Amar weekend or breakfast bur olop heavy hoy because breakfast khwa pisa koba jua hoy mane he karone agote gote khini bhalke breakfast korilo bajan koba jabo laga hole man tension na khwar he karone আৰু লগতে আজি আমাৰ লগৰ গিটা আহিব ইভিনিংত ডিনাৰৰ কাৰণে হেকাৰণে ইতে প্ৰিপাৰেচন কৰি লৈছো বিকজ কৰবা ওলাই যোৱা পিছত আকৌ আবেলি বনাবলৈ এলা লাগে হেকাৰণে ইয়াতে মই আগতে মৰ্নিংতে কণী বইল কৰি লৈছো তাৰ পিছত ৰাতি দৈ বনাবলৈ থৈছিলো বিৰাট ধুনিয়া দৈ হয় আৰু আমাৰ ডেৰিকে দৈ বিৰাট ভাল পায় হেকাৰণে হি গাখীৰ একেবাৰে নাখায় ओट्स जी खाले और तार बाहिरे ही गाखीर नाखाय हेकाৰণে মই দৈ সদায় বনাব লাগে তাৰ কাৰণে ফ্ৰেশ আর এটা দৈ রেডি চাও পারে কিমান ধুনিয়া হৈছে একদম সো মোৰ হাজবেন্ড আৰু ডেৰিক হুই আছে হেকাৰণে ভাবিলো নিজৰ কাৰণে ব্ৰেকফাষ্ট বনাই লো যেহেতু প্ৰেগন্যান্সি টাইমত বস্তুবোৰ খাব লাগে হেকাৰণে ভাবিলো খাই লো আৰু লগতে মোৰ এবাৰ ডায়াবেটিস ওলাইছে ৰিসেন্টলি মই জন্তু এটা সিরাপ দিয়ে খাই কিনে জন্তু ড্ৰিংক দি কিনে দিয়ে খাবলৈ হেতু খাই ৰিসেন্টলি গৈছিলো 26-28 উইকছৰ মাজত হয় এটো তেতিয়া মোৰ পজিটিভ ওলাইছে মানে মই ইতিয়া মোৰ মানে ডায়াবেটিস ওলাইছে এটা এটো কনফার্ম হ'ব কাৰণে মোৰ 3 আৱাৰ্ছৰ টেষ্ট হ'ব হেতু মোৰ ৰিসেন্টলি আছে নেক্সট উইক এটা চাও হেতুত মোৰ যদি পজিটিভ হয় তেতিয়া হলে মই জেষ্টেশন ডায়াবেটিস যোনবোৰ নিয়ম থাকে হেবোৰ ফলো কৰিব লাগিব চাও বহুত বস্তু এভয়েড কৰিব লাগে যোনটো which is not good but চাও কি হয় যেহেতু ডায়াবেটিস মানে হলে বেছিকে প্ৰটিন খাব লাগে সো ইয়াত হেকাৰণে দুটা এগ অমলেট বনাই আছো মই উইথ লটস অফ ভেজিস ধনিয়া পালক স্প্ৰিং অনিয়ন দিছো মই আর লগতে কার্বস বহুত কম খাব লাগে সো মই এটা টোস্ট খাম সো ইতিয়া অমলেট বনাই আছো আৰু লগতে মই দেখাই দিও যেতিয়া মই মানে গার্ডেন মোৰ মানে পিছফালে এটা মোৰ কিচেন গার্ডেন আছে আৰু তাত মই গোটেই যিমান ঘৰৰ যিমান ওয়েস্টবোৰ থাকে যেনেকৈ সবজিৰ বাকলি হল কণীৰ বাকলিবোৰ সো হেবোৰ মই ডিসকার্ড নকৰো মই এনেকৈ এটা কন্টেইনাৰ এনেকৈ ভৰাই থৈ দিও আৰু গাৰ্ডেনত মাটি খান্দি কিনে মই এবোৰ তাতে পুতি দিও সো এটো ফাৰ্টিলাইজাৰ নিচিনা কাম কৰিলে কম্পোজো হৈ গল সো সেই কাৰণে মই এনেকৈ থৈ দিও আৰু এনেকৈ কভাৰ কৰি থলে কি হয় ইয়া গোন্ধও নলাই ধুনিয়াকৈ কিচেনতে থব পাৰি সো হেতু মই কৰো লগতে ইয়াত মই মোৰ ব্ল্যাক পেপাৰ হেক হৈছিলে সো হেতু মই পিছি ললো মই বস্তুবোৰ ঘৰতে গোটেখিনি পিছু মানে ডাঙৰ পেকেট কিনি আনো আৰু ঘৰতে মছলাবোৰ বনাও যেনেকৈ ব্ল্যাক পেপাৰৰ ডাঙৰ পেকেট কিনি আনিলো এনেকৈ পিছি থৈ দিও লগতে ধনিয়া জিৰা সব মই আনি থও ডাঙৰ পেকেট আৰু ঘৰতে পিছি দিও ইয়াত মোৰ অমলেট ৰেডি হৈ গল লগতে এটা টোস্ট খাম যেহেতু কৈছো কার্ব কম খাব লাগে আৰু মই মানে ব্ৰেড পার্টিকুলার ব্ৰেড এটা খাও যোনটো মাল্টিগ্ৰেইন তাত সব ফ্লেক্স এটো সক আপুনি চাব পাৰে মই এটো খাইছিলো হোল প্ৰেগন্যান্সি যেটা মোৰ গেষ্টেশনাল ডায়াবেটিস ওলাইছিলে তাৰপিছত মই এটোৱে খাইছো মানে সো হেতু ভাল হয় প্ৰটিনো আছে ফাইবাৰ বহুত আছে সো মেইন হ'ব লাগে কমপ্লেক্স ফাইবাৰ খাব লাগে আৰু প্ৰটিন খাব লাগে ভালখিনি সো এটো মই এটাই খাম অবভিয়াসলি এটা খালে পেট নভৰে মোৰ মানে আৰু খাও লাগে কিন্তু উপায় নাই যেহেতু ডায়াবেটিস হৈ গল ইমান মিঠা খাই মই মানে ঢেৰ মিঠা খাইছো হসা কথা কম্পেয়াৰ টু ডেৰিকৰ টাইমত মোৰ ইমান ক্ৰেভিং নাছিলে এবাৰ মোৰ বহুত ক্ৰেভিং আৰু মই বহুত খাইছো সো হে কাৰণে ইয়াত মই লগতে চাও বনাই আছো মোৰ চাহ অলমোস্ট ৰেডি হৈ গল লগতে ইয়াত লগৰ গিটা মানে ভেজ বেছিকে প্ৰিফাৰ কৰে কম্পেয়াৰ টু নন ভেজ হেকাৰণে পনীৰো বনাম ইয়াত গাখীৰ বহাই দিছো পনীৰ বনাম এতিয়া ঘৰতে সো ইয়াত মই পনীৰো বনাইছো মই ভিনেগাৰ ইউজ কৰো পনীৰ বনাবৰ কাৰণে যেতিয়া গাখীৰ ধুনিয়াকৈ উতলি যায় তাৰপিছত তাত মই ভিনেগাৰ দি দিও আজিলৈকে পানী এনেকৈ ক্লিয়াৰ নহয় তেতিয়ালৈকে ভিনেগাৰ দিও আৰু বেছি নহয় 2 টেবুলস্পুন ভিনেগাৰ দিলে হৈ যায় তাৰপিছত কাপোৰ এটা এনেকৈ ৰেডি কৰি থও আৰু এনেকৈ ড্ৰেইন কৰি লও পানীখিনি বিৰাট ভাল হয় এনেকৈ ঘৰত বনোৱা পনীৰটো টেষ্টটো একেবাৰে বেলেগ একদম খাবলৈ বহুত টেষ্টি বহুত কেয়াৰফুলি কৰিব লাগে নহলে হাত জ্বলা চান্সেস থাকে মই পনীৰ সাগে ষ্টৰৰ পৰা যেতিয়া পাৰ্টি থাকে
পাৰ্টিতে কিনো, তাৰপিছত নিকিনোৱে মই কেতিয়াও। এতিয়া বাকী যেতিয়া আমি পনীৰ খাওঁ সদায় মই ঘৰতে বনাওঁ আৰু বহুত ইজিলি ধুনীয়াকৈ বনি যায়। আৰু গাখীৰৰ দাম যিহেতু ইয়াতে বেছি নহয়, গাখীৰ ধুনীয়াকৈ কিনি কিনে বনালে বেছি এফৰ্ডেবল হয় কম্পেয়াৰ টু কিনি অনা ষ্ট'ৰতকৈ। চ' মোৰ পনীৰ চাব পাৰে ধুনীয়াকৈ ৰেডি। মই এটা সৰু কণ্টেইনাৰত থৈ দিম আৰু এটা হেভি বস্তু দি কাভাৰ কৰি দিলে আৰু পনীৰ মানে ইভিনিংলৈকে ধুনীয়াকৈ ছেট হৈ যাব। চ' মই ওপৰৰ অলপ কাম কৰি আহিলোঁ, বেডবোৰ ৰেডি কৰিলোঁ। মোৰ হাজবেণ্ড আৰু ডেৰিক উঠিলে। এতিয়া মই সিহঁতৰ কাৰণে ব্ৰেকফাষ্ট বনাম, লগতে লাঞ্চো ৰেডি কৰোঁ। ইয়াত মই ড্ৰামষ্টিক লৈছোঁ, চিকেন ড্ৰামষ্টিক, সেইখিনি বনাম আজি লাঞ্চত। এতিয়া সেইখিনি মানে এতিয়া কাটি মেলি ধুই মেলি মেৰিনেট কৰি থৈ দিম মানে। তাৰপিছত ডেৰিকৰ কাৰণে ব্ৰেকফাষ্টত বনাইছোঁ চীজ অমলেট। সি চীজ খাই বিৰাট ভাল পায়, সি চীজ বিচাৰি আছে মোৰ পৰা। চ' সি চীজ খাই আছে, লগতে ইয়াত স্পিনাচ আৰু চীজ অমলেট বনাইছোঁ তাৰ কাৰণে ব্ৰেকফাষ্টৰ কাৰণে। ইয়াত ডেৰিকৰ যোনটো অমলেট মই এনেকৈ কাটি কাটি দিছোঁ। সি মানে গোটাকৈ খাব নোৱাৰে, কাটি কাটি দিব লাগে সৰু সৰু পিছত, তেতিয়া সি ধুনীয়াকৈ খাই ল'ব। লগতে ইয়াত হাজবেণ্ডৰ কাৰণে যোনটো থিনলি শ্লাইচ বান পায়, বাৰ্গাৰ বান, সেইটোতে অলপমান কেচাপ আৰু অলপমান মেয় দি কিনে তাৰ লগতে এটা এগ অমলেট দিছোঁ আৰু এগ অমলেট চেণ্ডউইচ হৈ গ'ল। চ' সেইটো তেওঁৰ ব্ৰেকফাষ্ট। চ' চবৰে ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া কিচেন ক্লিনিং টাইম আৰু তাৰপিছত মই অলপ ৰেষ্ট কৰিম, তাৰপিছত আকৌ লাঞ্চৰ প্ৰিপেয়াৰ কৰিম। অলপমান মোৰ গাৰ্ডেনটো দেখাওঁ। মই ঢেৰ বস্তু লগাইছোঁ। ৰ'বা, এইটো হ'ল মোৰ গাৰ্ডেন বেড, এটা আছে, তাত এটা আছে। তাৰপিছত এইটো হ'ল, কি আছে চাই লওক, এইটো ভিন্দি ওলাইছে ইয়াত, লগতে এইটো ভুল নহ'লে জিকা কিবা এটা হয় আৰু দুটা ওলাইছে। এইটো ষ্ট্ৰবেৰী, এইটো চাগে ৰঙালাও, এনেকৈ ঢেৰ। তাৰপিছত আমি উইকেণ্ড বুলি অলপ ওলাই গ'লোঁ। একচুৱেলি মোৰ মা পাপাৰ ভিজা হৈ গ'ল আৰু টিকেটো হৈ গ'ল। এতিয়া সোনকালে ইয়াতে আহিব ইয়াত, সেইকাৰণে আমি সিহঁতৰ ৰুমৰ কাৰণে এটা বেড মানে ছেট, এটা বেডৰ ছেট চাবলৈ গৈ আছোঁ একচুৱেলি। আৰু ইয়াত ডেৰিকক এটা বানানা খুৱাই আছোঁ আৰু এতিয়া গৈ আছোঁ। আহি কিনে আকৌ লাঞ্চৰ প্ৰিপাৰেশ্যন কৰিব আছে, সেইকাৰণে ফটাফট গৈ চাই মেলি আহি যাওঁ। Hey, you want this bed? We'll get Derek one bed, okay? No, this is their bed. But Derek will sleep in toy room. You wanna sleep Yeah. in your own bed? This is a Myra's bed. Oju Myra. princess. A princess. Yeah. Princess bed? Yeah. Okay. Look at Tinker. Mm-hmm. Look at Tinker. Yeah. Oh, unicorn. বেড ডিচাইড কৰিলোঁ আৰু এইটো লেম্পটো বহুত ভাল লাগিছে, সেইকাৰণে এইটো লেম্পো ল'লোঁ।
লগতে ব্ৰেডো ডিচাইড হৈ গ'ল কোনটো লাগে এতিয়া হেতে ডেলিভাৰী দিব জুনিয়া দিব সেইদিনা মোক ভালকৈ দেখাম আপোনালোকক সো আজি ভিডিঅ' ইয়াতে শেষ কৰিছোঁ ইয়াৰ পিছত আকৌ দুটামান বজাৰ কৰিব আছে তাৰপিছত ঘৰত যাম আশা কৰিছোঁ মোৰ ভিডিঅ'টো ভাল পালে আকৌ লগ পাম টিল দেন বাই